অখিল গগৈ আৰু বদৰুদ্দিন আজমলৰ হৃদপিণ্ড। তেওঁলোকৰ অন্তৰত সোমাই আছে আৰু তেওঁলোকৰ এই হৃদপিণ্ড নহ'লে তেওঁলোকে যে বৈতৰণি পাৰ হ'ব নোৱাৰে এইটো প্ৰমাণ। আৰু তেওঁলোকৰ মাজত যুদ্ধ হৈছে এই 22টা ছিটত। 22টা ছিটৰ মাজত অখিল গগৈ, গৌৰৱ গগৈ, বদৰুদ্দিন আজমল, আমাৰ AJPৰ লুইনজ্যোতি গগৈ, তেওঁলোকৰ মাজত ককা কমৰা হৈছে। এতিয়া মই আপোনালোকক এটা কথা কৈছোঁ, এতিয়া ইয়াত ক্লিয়াৰ কাট কথা পিকচাৰ স্পষ্ট হৈ গৈছে আৰু ইলেকশ্যনলৈ মাত্ৰ 40টা দিন আছে। ইয়াত আৰু কোনো ইয়াত ডিমত নাই। এতিয়া তেওঁলোকে ফাইট কৰি আছে LOPৰ কাৰণে, লিডাৰ অফ দি অপজিশ্যন পাৰ্টিৰ কাৰণে ফাইট কৰি আছে। কোনে কেইটা ছিট পায় সেইটো কাৰণে লাগি আছে, সেইকাৰণে তেওঁলোকে এইবিলাক কথা কৈ আছে। আমি 22টা ছিটৰ কথা আমি এৰি দিয়াৰ নিচিনাই হৈছে। আমি অসমীয়াত এষাৰ কথা আছে যে গো এৰা দি এৰে বুলি কয়, তেনেকুৱা ধৰণৰ কথা। আমি কৈছোঁ যে আমি 22টা ছিট আমাক নালাগে, আমি ফকৰা যোজনাৰ জৰিয়তে কথাখিনি কৈছোঁ দেই। কথাটো হ'ল কি, আমাৰ 104টা ছিটত আমি কনচেনট্ৰেট কৰিছোঁ আৰু আমি 104টা ছিটৰ ভিতৰত উই আৰ ট্ৰাইং আৱাৰ লেভেল বেষ্ট টু গেট 100 ছিট ফৰ দিছ ইলেকশ্যন। সেইটোৱে এটা আমাৰ হেৰি। আৰু তেওঁলোকৰ মাজত এইখিনি কথা হৈছে। বদৰুদ্দিন আজমলে আজি আহি কৈছে, মিয়াৰ কথা কৈছে। আমি কৈছোঁ যে আমাক এই 22টা ছিট নালাগে, সেই 22টা ছিটত তেওঁলোকৰ মাজত খোৱা কামৰা কৰক। তেওঁলোকে এতিয়া ভাল এজন LOP বনাবৰ কাৰণে চেষ্টা কৰক। মিয়াৰ কথাটো কৈছে।